উৰিয়ামঘাটৰ উচ্চস্থলীত সেউজ বনানীকৰণৰ দিশে আগবাঢ়িছে চৰকাৰ। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথম পৰ্যায়ত 15,000 উৰিয়াম গছৰ পুলি ৰোপণ কৰিছে প্ৰশাসনে। আৰু বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে বিশেষ মুখ্য সচিব MK যাদৱ, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্তৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু প্ৰথম পৰ্যায়ত 15,000 উৰিয়াম গছৰ পুলি ৰোপণ কৰা হৈছে। আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছে, গোলাঘাট জিলা আয়ুক্ত উপস্থিত আছে, লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত হৈ এনেদৰে সেউজ বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে উৰিয়ামঘাটৰ উচ্চস্থলীত। ধন্যবাদ জনাইছো। অভিযোগত আজি আমি এইখিনি কৰিম। এটা আমাৰ কাৰণে শুভ দিন। ইতিমধ্যে জানে ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধ বেদখলকাৰী আছিলে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ফৰেষ্ট ডিপাৰ্টমেণ্টে তেখেতসকলক উচ্ছেদ কৰি আমি জিলা প্ৰশাসনৰ পুলিচ বাহিনীয়ে তেখেতক সহায় সহযোগ কৰিলোঁ। স্থানীয় ৰাইজে সহযোগ কৰিলে, দল সংগঠনে সহায় সহযোগ কৰিলে, আপোনালোক মিডিয়া বন্ধুসকলে সহায় সহযোগ কৰিলে। গোটেই উচ্ছেদ কাৰ্য প্ৰথম পৰ্যায়ত সমাপন হোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশক্ৰমে আজি ফৰেষ্ট ডিপাৰ্টমেণ্টে খুব সোনকালে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু আমাক জনোৱা মতে ছেপ্টেম্বৰ মাহলৈকে বৃক্ষৰোপণ কাৰ্যসূচী চলি থাকিব। এতিয়া মই এটা অনুৰোধ জনাম, আহ্বান জনাম আপোনালোককো, স্থানীয় ৰাইজকো, যে ৰাইজে বৃক্ষৰোপণ কৰা আৰম্ভ কৰক, ফৰেষ্ট ডিপাৰ্টমেণ্টক সহযোগ কৰক। আমি ৰেংমা বনাঞ্চলখন আমাৰ যিটো দুৰ্নাম ইতিমধ্যে কিছুদিনৰ আগত আমি পাইছিলোঁ, তাক আমি সুনামলৈ পৰিৱৰ্তিত কৰোঁ। আমি এখন সেউজ ধৰণ ইয়াত বনাওঁ। খুব উৰিয়ামঘাটৰ উচ্চস্থলীত সেউজ বনানীকৰণৰ দিশে আগবাঢ়িছে চৰকাৰ। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথম পৰ্যায়ত 15,000 উৰিয়াম গছৰ পুলি ৰোপণ কৰিছে প্ৰশাসনে। আৰু বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে বিশেষ মুখ্য সচিব MK যাদৱ, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্তৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু প্ৰথম পৰ্যায়ত 15,000 উৰিয়াম গছৰ পুলি ৰোপণ কৰা হৈছে। আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছে, গোলাঘাট জিলা আয়ুক্ত উপস্থিত আছে, লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত হৈ এনেদৰে সেউজ বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে উৰিয়ামঘাটৰ উচ্চস্থলীত। ধন্যবাদ জনাইছো। অভিযোগত আজি আমি এইখিনি কৰিম। এটা আমাৰ কাৰণে শুভ দিন। ইতিমধ্যে জানে ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধ বেদখলকাৰী আছিলে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ফৰেষ্ট ডিপাৰ্টমেণ্টে তেখেতসকলক উচ্ছেদ কৰি আমি জিলা প্ৰশাসনৰ পুলিচ বাহিনীয়ে তেখেতক সহায় সহযোগ কৰিলোঁ। স্থানীয় ৰাইজে সহযোগ কৰিলে, দল সংগঠনে সহায় সহযোগ কৰিলে, আপোনালোক মিডিয়া বন্ধুসকলে সহায় সহযোগ কৰিলে। গোটেই উচ্ছেদ কাৰ্য প্ৰথম পৰ্যায়ত সমাপন হোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশক্ৰমে আজি ফৰেষ্ট ডিপাৰ্টমেণ্টে খুব সোনকালে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু আমাক জনোৱা মতে ছেপ্টেম্বৰ মাহলৈকে বৃক্ষৰোপণ কাৰ্যসূচী চলি থাকিব। এতিয়া মই এটা অনুৰোধ জনাম, আহ্বান জনাম আপোনালোককো, স্থানীয় ৰাইজকো, যে ৰাইজে বৃক্ষৰোপণ কৰা আৰম্ভ কৰক, ফৰেষ্ট ডিপাৰ্টমেণ্টক সহযোগ কৰক। আমি ৰেংমা বনাঞ্চলখন আমাৰ যিটো দুৰ্নাম ইতিমধ্যে কিছুদিনৰ আগত আমি পাইছিলোঁ, তাক আমি সুনামলৈ পৰিৱৰ্তিত কৰোঁ। আমি এখন সেউজ ধৰণ ইয়াত বনাওঁ। খুব NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।